তখন কোনবাই আটফালে আছে গটা ডাঙৰ ডাঙৰটো হ'ব নাম চিনাকি হৈছো হাৰি হৈছে এটো নহলে নহয় এটো আমাৰ কাৰণে বহুত ডাঙৰ সন্মান আৰু বহুত দিনৰ মূৰত পদ্মভূষণ হয় অসমৰ কাৰণে মৰণোত্তৰভাৱে তৰুণ গগৈক দিয়া হৈছিল কিন্তু জীৱিত কালত বহুত বছৰে দিয়া নাই মানে মইতো হেতুকে কালি ৰিকালেক্ট কৰি আছো যে বহুত দিনলৈকে আমাৰ হোৱাই নাছিল সদায় পদ্মশ্ৰীটোৱে থাকে মই নিজে লাগে মোৰ বাছৰ কিতাপ বাৰু আৰু এইখন মোৰ বিষয়ে লেখা উলিন কলিতা লিখিছিল মোৰ বিষয়ে অলপ দেখাতটো কিন্তু অলপ বেলেগ ধৰণৰ চিধা চিধি জীৱনী নহয় আচ্ছা গোটেই সমাজ ব্যৱস্থাটোৰ কথাও আছে আচ্ছা মানে জীৱনীটোৰ মাজেৰে বাকী কথাখিনিও আছে বহুদিন পিছত জীৱিত অৱস্থাত এজন ব্যক্তিয়ে বা এজন মহিৰুহে পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ যোৱা এটা দশক জীৱিত অৱস্থাত পদ্মভূষণ সন্মান অসমৰ পৰা কোনেও পোৱা নাছিল শ্ৰী যতীন গোস্বামী ডাঙৰীয়াৰ পদ্মভূষণ সন্মান লাভৰ এই অনন্য বাতৰিটোৱে অসমৰ সংগীত জগত নৃত্য জগত আৰু সাংস্কৃতিক জগতখনক আনন্দিত কৰি তুলিছে যতীন গোস্বামী ডাঙৰীয়াই সত্ৰীয়া নৃত্যত তেখেতৰ জীৱনজোৰা অৱদানৰ বাবে পোৱা লাভ কৰা পদ্মভূষণ বঁটাই আমাৰ সত্ৰীয়া নৃত্যকো এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰে সন্মানিত কৰিলে গুৰুজনাৰ আমাৰ সাংস্কৃতিক জগতলৈ উপহাৰ আছিল সত্ৰীয়া নৃত্য আৰু সেই সত্ৰীয়া নৃত্যকে যতীন গোস্বামী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছিল মই নিজে তেখেতৰ ঘৰলৈ আহি তেখেতক সন্মান আগবঢ়াবলৈ পাই আৰু তেখেতৰ এই কৃতিত্ব আৰু সন্মানৰ সময়ছোৱাত তেখেতক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ সাক্ষাতৰ সময়ছোৱাত সত্ৰীয়া নৃত্যৰ সম্পৰ্কে তেখেতে মোক ২-৩টা গুৰুত্বপূৰ্ণ পৰামৰ্শও আগবঢ়াইছে মই পৰামৰ্শকেইটাও গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰিম যিটো সন্মান মোলৈ আগবঢ়োৱা হ'ল এইটোৰ মূলতে কিন্তু মুখ্যমন্ত্ৰীৰ মহোদয় কাৰণ মুখ্যমন্ত্ৰীৰ অনুমোদন নহ'লে এইবোৰ সন্মান ইমান সহজে নাহে তাৰ কাৰণে মই তেখেতৰ ওচৰত কৃতজ্ঞ আহি তেখেতে মোক আৰু একো কোৱা নাই মইহে কিন্তু তেখেতক মানে 3টা পৰামৰ্শ আগবঢ়াইছোঁ যিহেতু বিষয়টো মোৰ সত্ৰীয়া নৃত্যৰ মই এজন ছাত্ৰ সেইকাৰণে মই সত্ৰীয়া নৃত্যৰ উন্নতিৰ ক্ষেত্ৰত মই 3টা কাম কৰিবলৈ তেখেতক অনুৰোধ কৰিছোঁ গতিকে এই 3টা কথাই তেখেতে হ'ব বুলি কৈছে আৰু সন্মতি প্ৰকাশ কৰিছে